নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত উপস্থিত হৈছোহি। বন্ধুসকল, এতিয়া মোৰ এই ছেকেণ্ড বেটছ যিটো মানে 2 নম্বৰ বেটছৰ কাৰণে মই প্ৰিপেয়াৰ কৰি আছোঁ। চাওক, আপোনালোকে প্ৰথম বেটছটো উঠি যোৱাৰ পিছৰ পৰাই আমি কি কৰিলোঁ, গোটেইখিনি যিমান তলত ভুচি লিটাৰখিনি আছিলে গোটেইখিনি চফা কৰিলোঁ, লেবাৰ লগাই মেলি নিজেও কৰিলোঁ, লগত চফা কৰি সেইখিনি আমি পথাৰত দি দিলোঁ। পথাৰত দিয়াৰ পিছত এতিয়া আপোনাৰ তাত আমি মচিলোঁ, মানে লিপিলোঁ ইয়াত আমি। কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে আমি এইখিনি মানে লিপোঁতে আমি তাত কেতিয়াও গোবৰ ইউজ কৰিব নালাগে। অকল ৰঙা মাটি আৰু পানী দি কিনি লিপাৰ পিছত আমি ইয়াত লিপাৰটো মানে দুদিনৰ পিছত যেতিয়া শুকাই যোৱাৰ পিছত আমি ইয়াত চূণ মাৰিলোঁ। এইটো এটা কথা, কিন্তু আপোনালোকে যদি চূণটো মাৰে, চূণ যদি যিটো এটা গুড়ি পায় আৰু এটা গোটা পায়, কিন্তু যিটো গোটা চূণ হয় সেইটো আপোনাৰ বেছি কামত দিয়ে, সেইটো অলপ কাঢ়া হয় মানে। আৰু সেইটো কাৰণে আমি সেইটো আনিলোঁ। সেইটো অনাৰ পিছত এটাত 9 কেজিকৈ আছিলে পেকেটত। তেনেকৈ আমি ইয়াতে 18 কেজি আনিলোঁ আৰু 5 কেজি, 23 কেজি টোটেল আনিলোঁ। 23 কেজি আনি মেলি প্ৰথমতে আমি গম পোৱা নাছিলোঁ বস্তুটো, চূণটো যেতিয়া টান হৈ আছিলে আমি টঙনিয়াই ভাঙিছিলোঁ। আৰু টঙনিয়াই ভঙাৰ পিছত নভগাৰ পিছত আমি কি কৰিলোঁ, এইটো বাল্টিটো দেখিছে আপোনালোকে, এই বাল্টিটোত চূণখিনি ঢালি কিনি পানী দি দিলোঁ আৰু বাল্টিটো চক কেনেকৈ ফুটি গ'ল। তাৰপিছত আমি কি কৰিলোঁ, মুখখন খুলি থৈ দিলোঁ। মানে কিছুমান মানুহৰ পৰা গম পালোঁ, কেইজনমান ফাৰ্মাৰৰ পৰা, যে মুখখন যেতিয়া আমি খুলি ৰাখি দিওঁ 3-4 দিনৰ পিছত সেইখিনি ধুনীয়াকৈ নিজে গুড়ি হৈ যায় চূণখিনি হাৱা পালে। তো তেনেকৈ ৰাখি দিলোঁ। তেনেকৈ ৰখাৰ পিছত আমি কি কৰিলোঁ, এইখিনি ছটিয়াই দিলোঁ। গোটেই ঘৰটোতে আমি ছটিয়ালোঁ চূণ। চাব আপোনালোক, এইবিলাক গোটেই ঘৰটোতে এনেকৈ চূণ ছটিয়াই ল'লোঁ। চূণ ছটিয়ালে কি হয়, যিবিলাক জাৰ্মছ আছিলে, যিবিলাক জীৱাণু থাকে সেইবিলাক মৰি যায় আৰু ফ্ল'ৰখন শুকোৱাত সহায় কৰে। মানে ফ্ল'ৰখন যদি আপোনাৰ জেকা থাকে সেইখন আপোনাৰ শুকোৱাত সহায় কৰে। আৰু সেইটো কৰিলোঁ। আৰু তাৰপিছত আমি লগালগ ভুচি আনিলোঁ, কাৰণ কেলৈ, আমি ভুচিটো হ'ল মেইন প্ৰব্লেম আমাৰ ইয়াতে। মানে য'তেই নহওক, আপুনি ধানৰ যিটো বাকলি হয় সেই ভুচিটো পাবলৈ বহুত অসুবিধা হৈ যায় সময়ত। সেইকাৰণে আমি যেতিয়া চফা কৰিলোঁ, তাৰ পৰা পোৱালি অনা, আজিতো পোৱালি দিব, আজি পোৱালি আনিব। আৰু আমি 10 দিনমানৰ আগতে এইখিনি ভুচি আমি 35 বেগ ভুচি আমি আগতীয়াকৈ ৰেডি কৰি থৈছোঁ। এইখিনি দেখিছে, ইয়াত অলপ আছে আৰু বাকীখিনি আমি ঢালি দিলোঁ অলৰেডি ব্ৰুডিং চেম্বাৰত। তাৰপিছত আমি যোৱাবাৰৰ নিচিনাকৈয়ে তেনেকৈয়ে ছেম আমি শাৰী দি, যোৱাবাৰ যিকেইখন শাৰী আছিলে সেইকেইখনকে আমি ইউজ কৰিছোঁ। ধুই চাৰ্ফৰ পানীত তিয়াই মেলি ধোৱাৰ পিছত শুকুৱাইহে আমি এইখিনি ইউজ কৰিছোঁ। দেখিছে আপোনালোকে, এনেকৈ আমি 4টা ব্ৰুডিং ৰুম বনাইছোঁ, মানে চেম্বাৰ এটা কৰি। আৰু আমাৰ ঘৰটোৰ যিহেতু আমি বেৰৰ কাষেতো পলিথিনটো, আমি যিটো পাল আছে সেই পালটোতো নমাই দিলোঁৱেই। নমাই দিয়াৰ পিছতো আমি ইয়াৰ ভিতৰত যিটো হয়, ভিতৰতো আমি যিখন বস্তা লগাব লাগে ছাইডত, সেই বস্তাখনো লগাই দিছোঁ। গৰম দিন যদিও সেই 3-4 দিন, কিন্তু পোৱালিখিনিৰ কাৰণে এইটো লাগিবই। কাৰণ কেলৈ, পোৱালিখিনিয়ে আমাৰ যিটো ৱেডাৰ হয় সেই ৱেডাৰ টেম্পাৰেচাৰটোৰ লগত এডজাষ্ট কৰিবৰ কাৰণে এটা সময় লাগে। যিহেতু কণী ফুটি ওলোৱা পোৱালি হয়, Day 1ৰ পোৱালি, তো সেই গতিকে সেইকাৰণে আমি এইখিনি সিহঁতক হিট টেম্পাৰেচাৰ মেইনটেইন কৰিবই লাগিব। তো সেই গতিকে মই এইটো আমি এনেকৈ ৰাখিছোঁ। এইখিনি গোটেইখিনি আমি এনেকৈ কৰিলোঁ। চাওক, যোৱাবাৰ অলপ কম হৈছিলে আমাৰ যি বস্তাখন, সেই বস্তাখন আমি এবাৰ কি কৰিলোঁ, আমাৰ যিটো দানা বস্তা আছিলে সেই দানা বস্তা এনেকৈ চিলাই ল'লোঁ। চাওক, এনেকৈ চিলাই ল'লোঁ। এতিয়া ধুনীয়াকৈ জোখৰ হৈ গৈছে। আৰু ইয়াত এটা ব্ৰুডিং চেম্বাৰত এইটো দেখিছে আপোনালোকে, এইটো 2.5 ইঞ্চি পৰা 3 ইঞ্চি ভিতৰত আমি তাত মানে ভুচি পাৰিলোঁ, ধানৰ যিটো বাকলি হয়। তাৰপিছত ইয়াৰ ওপৰত নিউজ পেপাৰ পাৰি দিছোঁ। আৰু নিউজ পেপাৰ পৰাৰ পিছত এতিয়া ইয়াত ড্ৰিংকাৰৰ কাৰণে আমি ষ্টেণ্ড ৰাখি দিছোঁ। যিহেতু আজি পোৱালি আহি যাব, পিছবেলালৈ আহি যাব চাগে। আৰু এতিয়া বৰ্তমান কাৰেণ্টটো নাই, কাৰেণ্টৰ কিবা কাম চলি আছে বোলে, ফোন কৰিছিলোঁ কণ্ট্ৰল ৰুমত। তো পিছবেলালৈকে হয়তো আহি যাব। আৰু এনেকৈ লাইট চাইটবিলাক ফিটিং কৰি ৰাখিছোঁ। আৰু অলপ ওপৰ তল লাইটবিলাক আমি যেতিয়া কাৰেণ্টটো আহিব বা পোৱালি আহিব, তেতিয়া আমি সেইখিনি মিলাই দিম, এডজাষ্ট কৰি দিম। বন্ধুসকল, আমি ব্ৰুডিঙৰ কাৰণে কিন্তু আমি কি হয়, প্ৰথম দিনা যেতিয়া ব্ৰুডিঙৰ কাৰণে এনেকুৱা হৈ যায় আমাৰ, মানে পোৱালি শ্বেডিউলবিলাক কেতিয়া থাকে, মানে যোনদিনা থাকে তাৰ 2 দিন বা 1 দিনৰ আগত আপোনাক খবৰ দি দিব যে পোৱালি আহি যাব আপোনাৰ ফাৰ্মত।
তো সেইকাৰণে আমি কি কৰিব লাগে, আমি সেইদিনালৈ ৱেইট নকৰি, অপেক্ষা নকৰি, মানে যেতিয়া আপোনাৰ লিফটিং হৈ যাব, লিফটিং হোৱাৰ পিছতে আমি চব প্ৰিপেয়াৰ কৰি থৈ দিব লাগে, চব ৰেডি কৰি থৈ দিব লাগে, মানে প্ৰিপেয়াৰেশ্যন ষ্টাৰ্ট কৰি ৰেডি কৰি ৰাখি দিব লাগে, যাতে পোৱালি যোনদিনা আহে আমি লগালগ পোৱালি ভৰাই দিব পাৰোঁ। আমাক যিহেতু মানে দুদিন আগত খবৰ দিলে বাৰু যে পোৱালি আহিব বুলি, প্ৰথমতে 17 তাৰিখে আহিব বুলি কৈছিলে, 17 মে'ত, কিন্তু সেইখিনি নাহিলে, আমালৈ নুজুৰিলে বোলে। এতিয়া নেক্সট আমাক 20 তাৰিখে দিলে, আজি দিব। তো সেই গতিকে আমি এনেকৈ ৰাখিছোঁ। যোৱাকালি ৰাতি আমি এইখিনি এইটো বনাওঁতে বেছি টাইম নালাগে, আমাৰ অলৰেডি ফিটিঙে আছিলে, আমি জাষ্ট মানে ইয়াত লগাই দিলোঁ ঘূৰাই ঘূৰাই। এতিয়া ভুচি চুচি পাৰি মেলি, বস্তাখনো আমাৰ আছিলে অলৰেডি আগতে অনা, তো সেইখন ৰেডি কৰি দিলোঁ। তো সেই গতিকে মানে একো অসুবিধা নাই, কিন্তু মানে কি এই চাফা চিকুণটো আৰু চূণ মৰাটো আৰু মজিয়াখন মানে লিপাটো, সেইখিনি কিন্তু আগতে কৰি শুকুৱাই থৈ দিব লাগে। তো পিছত কৰিম বুলি থ'লে কিন্তু আপোনাৰ সেইখিনি অসুবিধা এটা হ'ব পাৰে। আৰু ভুচিটো আপোনালোকে প্ৰথম ৰেডি কৰি ল'ব। ভুচিটো কি হয় আপোনাৰ পাবলৈ কেতিয়াবা সেইটো টাইমত, এতিয়া বাৰিষা ছিজন আহিছে, বৰষুণৰ বতৰ, তিতা ভুচিও পাই যাব পাৰে। সেইকাৰণে যেতিয়াই ৰ'দ দিয়ে তেতিয়াই আনি থৈ দিব লাগে ৰেডি কৰি আগতীয়াকৈ। আমি আগতীয়াকৈ আনি থৈ দিছোঁ। তো 35 বেগ আৰু আমি বাকী আনিম, যিহেতু আমাৰ এইখিনি আৰু 15-20 দিন যোৱাৰ পিছতহে আমি বাকীখিনি ভুচি লাগিব। তো তেতিয়া আমি লৈ গুচি আহিম সেইখিনি বাকী ভুচি আনিব। তো সেই গতিকে তো এনেকৈয়ে ছেকেণ্ড বেটছৰ কাৰণে আমি প্ৰিপেৰেশ্যন চলাই আছোঁ। তো যাতে আপোনালোকে আশীৰ্বাদ কৰিব, এই ছেকেণ্ড বেটছটো যাতে আমাৰ ভালদৰে যায় আৰু এটা ভাল আমি উপাৰ্জন কৰিব পাৰোঁ তাৰ পৰা। আৰু ইয়াকে কৈ মই মোৰ এই ভিডিঅ'টো শেষ কৰিছোঁ। ধন্যবাদ।